উলহ মালৰে উদযাপন কৰা হৈছে প্ৰভু যীশুখ্ৰীষ্টৰ জন্মদিন বৰদিন আৰু এই বৰদিন উপলক্ষে ৰাজহুৱা প্ৰাৰ্থনাৰ আয়োজন কৰে প্ৰতি বছৰে পৰম্পৰাগতভাৱে ধৰ্মীয় ৰীতি নীতিৰে ৰাজহুৱা প্ৰাৰ্থনাৰ আয়োজন কৰে তেজপুৰৰ ডন বক্সৰ বিশ্বপ হাউচত। মই এই বিশ্বপ হাউচৰ দৃশ্য দেখুৱাইছোঁ। বিশ্বপ হাউচত পৰম্পৰাগতভাৱে ধৰ্মীয় ৰীতি নীতিৰে শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা খ্ৰীষ্টানধৰ্মী লোকসকলে ৰাজহুৱা প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে আৰু আমি এই দৃশ্য দেখুৱাইছোঁ তেজপুৰৰ পৰা পোনপটীয়াকৈ তেজপুৰ ডন বক্স বিশ্বপ হাউচৰ বিশ্বপ মাইকেল আকিয়াছ তপই এনেদৰে ভক্তপ্ৰাণ ৰাইজৰ মাজত প্ৰসাদ বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে। এয়া তেজপুৰৰ দৃশ্য। ত্যাগৰ বাণী বিলোৱা হৈছে, বিশ্ব শান্তিৰ বাণী বিলোৱা হৈছে। ৰাজহুৱা যি প্ৰাৰ্থনা সেই প্ৰাৰ্থনাত আমি দেখুৱাইছোঁ পোনপটীয়াকৈ এই দৃশ্য তেজপুৰৰ পৰা সকলোৱে ৰাজহুৱা যি প্ৰাৰ্থনা বিশ্ব শান্তিৰ বাবে যি প্ৰাৰ্থনা কৰা হয় বিশ্ব শান্তিৰ বাবে কৰা প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিছে শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ এইসকল লোকে। মই এই দৃশ্য দেখুৱাইছোঁ বিশ্ব শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিছে। কি ক'ব, আজিৰ দিনটো এটা পবিত্ৰ দিন। আজিৰ দিনটো যীশুৰ জন্মদিন, আমি পবিত্ৰ দিন মানি আছোঁ। আজিৰ দিনটো কি ক'বা, পবিত্ৰ দিন এটা? আজি বহুত এটা পবিত্ৰ দিন আমাৰ চবৰ কাৰণে। ভাল লাগিছে যে চবে আহিছে একেলগতে ইয়াতে প্ৰভুৰ ওচৰত। চবকে মেৰি খ্ৰীষ্টমাছ। এয়া শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু যিসকল ভক্তপ্ৰাণ ৰাইজ সেই ভক্তপ্ৰাণ ৰাইজক এনেধৰণে তেওঁলোকে প্ৰসাদ বিতৰণ কৰিছে, আশীৰ্বাদ লৈছে আৰু বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছে। ধৰ্মীয় ৰীতি নীতিৰে আজিৰ দিনটো এটা পবিত্ৰ দিন। এই দিনটোত কি ক'ব? আজি যীশুৰ জন্ম আজিৰ দিনত আজি আমি সকলো যিখিনি খ্ৰীষ্টান ভাই ভনীসকল আছে চবে আজি আমাৰ ইয়াতে চাৰ্চত আহি আমি ভক্তিভাৱে সকলোৱে প্ৰাৰ্থনা কৰি সকলোৰে মংগল কামনা কৰা হৈছে। আজি চবে এইটোৱে বিচাৰে শান্তি হওক চবৰে। কুশল মংগল কামনা কৰিছে, সকলোৰে শান্তি হৈছে এয়াই প্ৰাৰ্থনা কৰিছে। সকলোৰে মনত প্ৰাৰ্থনা এটাই, সকলোৱে কুশল মংগল কামনা কৰিছে। কি ক'ব, আজিৰ দিনটো এটা পবিত্ৰ দিন, শান্তিৰ বাণী বিলোৱা হৈছে, ভাতৃত্ববোধৰ কথা কোৱা হৈছে। আজি মই এই পবিত্ৰ দিনটোত এই ক'ব বিচাৰোঁ যে পৃথিৱীত শান্তি হওক, সমৃদ্ধি হওক আৰু সকলোৱে মিলা প্ৰীতিৰে থাকক, যাতে ক'তো অশান্তি নহয়। আজি শান্তিৰ বাৰ্তা বিলোৱা হয়, শান্তিৰ কথা কোৱা হয়, ভাতৃত্ববোধৰ কথা কোৱা হয়। আজি পবিত্ৰ বৰদিনটোত কি ক'ব আপুনি? যাতে আজি এই পবিত্ৰ বৰদিনত আমাৰ অসম তথা গোটেই ভাৰতবৰ্ষত যিটো প্ৰেম আৰু ব্ৰাদাৰহুড সেইটো স্প্ৰেড হওক, মানুহখিনি ভালকৈ থাকক আৰু চব মিলিজুলি থাকক, সেইটোৱে আমি আশা কৰোঁ, কামনা কৰোঁ, প্ৰাৰ্থনা কৰোঁ। হয়, মই সামগ্ৰিক দৃশ্যটো দেখুৱাইছোঁ। মোৰ সতীৰ্থ আছে পৰশে দেখুৱাব সামগ্ৰিক দৃশ্যটো। এয়া এনেদৰে আচলতে বিভিন্ন প্ৰান্তৰ লোকসকল, ভক্তপ্ৰাণ লোকসকল আহিছে বিশ্ব শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰে, ভাতৃত্ববোধৰ কাৰণে প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা যায়। একান্ত মনে এয়া আমি দেখুৱাইছোঁ আৰু সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ তেজপুৰ যি ডন বক্স বিশ্বপ হাউচৰ, সেই বিশ্বপ হাউচত এনেদৰে পৰম্পৰাগতভাৱে ধৰ্মীয় ৰীতি নীতিৰে প্ৰতি বছৰে তেওঁলোকে বৰদিন উদযাপন কৰি আহিছে আৰু বৰদিনৰ এই পবিত্ৰখনত আমি দেখুৱাইছোঁ এই দৃশ্য, তেজপুৰৰ দৃশ্য। তেজপুৰত এনেধৰণে বৰদিন উদযাপন কৰা হৈছে, সকলো ওলাই আহিছে আজি এই পবিত্ৰ দিনটোত। মই কৈছোঁ, কি ক'ব আজি মই এই বৰদিন দিনটো আজি
গোটেই অসম জুৰিক মই এইটোৱে মেছেজ দিব বিচাৰোঁ যে আজি আমি প্ৰভু যীশুৰ জন্মদিন প্ৰায় 200 বছৰৰ পূৰ্বেই জন্ম হৈছিলে আমাৰ এই পাপী মানৱ জাতিৰ কাৰণে আৰু বিশেষকৈ আমাৰ প্ৰভু যীশুৰ 5টা বিষয়ত মূল তত্ত্ব যিটো আছে মই সেইটো ক'বলৈ যাম প্ৰথমে হ'ল প্ৰেম আৰু দ্বিতীয় হ'ল আনন্দ আৰু তৃতীয়টো হ'ল শান্তি আৰু চতুৰ্থটো হ'ল দয়া আৰু বিশ্বাস হয় এইকেইটা বাৰ্তা লৈ সকলো আহিছে আৰু এয়া আমি দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে আহিছে মই কথা পাতিব বিচাৰিম ক'ৰ পৰা আহিছে क्या बोल रहे हो कहाँ से आ रहा है आप लोग मैं इधर ही है यहाँ से क्या बोलेंगे आज का दिन हैप्पी क्रिसमस হয় এয়া সুন্দৰ পৰিৱেশ আচলতে যি শান্তিৰ বাৰ্তা সেই শান্তিৰ বাৰ্তা লৈ আহিছে দয়াৰ বাৰ্তা লৈ আহিছে আমি ইয়াত দেখুৱাইছোঁ তেজপুৰ ডন বস্কো বিশ্বপ হাউচৰ দৃশ্য দেখুৱাইছোঁ তেজপুৰ ডন বস্কোৰ বিশ্বপ হাউচত বৰদিন উপলক্ষে এনেদৰে উলহ মালহৰ দৃশ্য আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এয়া সুন্দৰভাৱে বৰদিন উপলক্ষে তেওঁলোকে তেজপুৰ ডন বস্কো বিশ্বপ হাউচৰ সজাই পৰাই তোলা হৈছে আজি কি ক'ব আজি পবিত্ৰ দিনটোত কি বুলি हम नहीं जानता क्या बोलेंगे हम